নমস্কাৰ জয় অসময় নীলোৎপল শইকীয়া আপোনালোক সকলোকে আজি এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু আজি এই ভিডিঅ'টোত আপোনালোকক জনাব বিচাৰিছোঁ যে অসম পুলিচে নতুনকৈ আহিব লগা 5000 পোষ্টৰ সবিশেষ 5000 পোষ্টৰ সবিশেষ আপোনালোকক জনাম ফুল ইনফৰমেশ্যন দিম ভিডিঅ'টো শেষলৈকে চাব তাৰ পাছতে আপোনালোকে কমেণ্টত জনাব আপোনালোকৰ মতামতসমূহ কেনেকুৱা কি ধৰণৰ হয় তাৰ পিছত জনাব কিন্তু ভিডিঅ'টো শেষলৈকে চাব এতিয়া মেইন কথাটো হ'ল আমাৰ অসম পুলিচত পোষ্ট আহিবলৈ গৈ আছে 5000 পোষ্ট আৰু এতিয়া এইটো কথা সত্য যে বা হয় আমি 2023 চনৰ পৰা আজি এই পৰ্যন্ত এই মুহূৰ্তলৈকে আমি অসম পুলিচৰ SLPR ৱেবছাইটটো কিমান বাৰ চেক কৰিছো হয়তো আমাৰ একেবাৰে হিচাপ নাই এতিয়া ভিডিঅ'টো হয়তো আজি তাৰিখত বহুতে ক্লিক কৰি চাইছে অসম পুলিচৰ কিবা আপডেট আহিছে নেকি তেনেকুৱা ওপৰত ভিত্তি কৰি বহুতে ভিডিঅ'টো চাইছে হয়তো এই চাই থকা মাজতো এনেকুৱা কিছুমান ক্যান্ডিডেট আছে কিছুমান নহয় প্ৰায় সংখ্যকে আছে যে তেওঁলোকে অলপমান সময় আগতে অসম পুলিচৰ ৱেবছাইটটো চেক কৰি উঠিছিল কিহৰ বাবে কিবা আপডেট আহিছে নেকি ৰিজাল্ট দিছে নেকি নিউ ভ্যাকেন্সি আহিছে নেকি তেনেকুৱা ওপৰত ভিত্তি কৰি অসম পুলিচৰ ৱেবছাইটটো সকলোৱে প্ৰায় সঘনাই চেক কৰি থাকে আৰু এই অসম পুলিচৰ ফালৰ পৰা অৰ্থাৎ SLPR ফালৰ পৰা ওলোৱা এখন বগা কাগজ বা এখন বগা নটিফিকেশনতে আমাৰ অসমৰ প্ৰায় সংখ্যকৰ নিবনুৱাৰ সপোন আবেগ কষ্ট সকলোবোৰ জড়িত হৈ আছে কিবা আপডেট আহিছে নেকি কাৰণ দুখীয়া ঘৰৰ সন্তান বা দুখীয়া ঘৰৰ ল'ৰা ছোৱালী কেৱল এই ভৰ্তিখিনিৰ প্ৰতি মানে বহুত আগ্ৰহেৰে বাট চাই থাকে কাৰণ কষ্ট কৰি ভাল পায় তেওঁলোকে কষ্ট কৰি ভাল পায় ৰানিং কৰি আছে নিউ ভ্যাকেন্সি আহিব বুলি কিবা আপডেট আহিছে নেকি তাৰ ওপৰত ভিত্তি কৰি সঘনাই ৱেবছাইটটো চাই থাকে নহয় জানো এতিয়া সেইখিনি কথা পাছত পাতিম কিন্তু 2023 চনৰ পৰা আজি 2025 চন হ'লে অসম পুলিচৰ ৰিজাল্টক লৈ কোনো ধৰণৰ সবিশেষ আপডেট আহা নাই ৰিজাল্টৰ আপডেট আহিব খুব সোনকালে আহিব যিখিনি ৰিজাল্টৰ বাবে অপেক্ষা কৰিছে মই তেওঁলোকক কৈছো খুব সোনকালে আমাৰ ৰিজাল্ট দিব তোমালোকে এক মাহ ধৰি থব পাৰে এক মাহৰ ভিতৰত হয়তো আমাৰ অসম পুলিচৰ ৰিজাল্টসমূহ প্ৰায় আহি যাব হয়তো আজি ABB দিলে কাইলে SI দিব পৰহিলে গ্ৰেড 4 দিব তেনেকৈ হয়তো গ্ৰেড হিচাপত দি দিব পাৰে কিন্তু ৰিজাল্টৰ সবিশেষ আপডেট এইটোৱে কিন্তু ৰিজাল্ট যে দিব খুব সোনকালে আৰু সেইখিনি পোষ্টৰ এপইন্টমেন্ট দিব 10 অক্টোবৰ গতিকে এই চেপ্টাৰটো ক্লিয়াৰ এতিয়া হৈছে নিউ ভ্যাকেন্সি যে নিউ ভ্যাকেন্সি যেহেতু মই কৈছিলো যে 5000 পোষ্ট আহিব মই কেনেকৈ গম পালো বা কেনেকৈ কি হিচাপত আপোনালোকক জনাব বিচাৰিছো বা তোমালোকক জনাব বিচাৰিছো যে 5000 পোষ্টৰ সবিশেষ 5000 পোষ্ট আহিব হেতু হয় কিন্তু কেতিয়া আহিব আমি মুখ্যমন্ত্ৰী মহোদয়ৰ কথাখিনি জানোৱে ফেব্ৰুৱাৰী নৱেম্বৰ ডিসেম্বৰ সেপ্টেম্বৰ আগষ্ট সেপ্টেম্বৰ এই কথাখিনি আমি প্ৰায় শুনি আহিছো তেওঁ কৈ আহিছে পোষ্ট আহিব কিন্তু কোনো এটা তেওঁ মানে এটা সঠিক সিদ্ধান্ত নহয় যে ইমানটো মাহতে আহিব তেওঁ নৱেম্বৰ মাহ বুলি কৈছে হয়তো নৱেম্বৰ আগতো আহি যাব পাৰে হয়তো এক মাহৰ পাছত বা হয়তো 10 দিন পাছত হয়তো আকৌ লাভ আহিব আকৌ কিবা নোটিছ মাৰিব আকৌ কিবা ক'ব পাৰে বা হয়তো 10 অক্টোবৰ যেতিয়া এপইন্টমেন্ট দিব হয়তো সেই দিনাখনো ঘোষণা কৰি দিব পাৰে যে আমি অক্টোবৰ লাষ্টত বা অক্টোবৰ 20 তাৰিখত আমি নিউ এডভাৰটাইজমেন্ট মুকলি কৰিম অসম পুলিচত 5000 পোষ্ট গতিকে কিন্তু সবিশেষ এতিয়া ৰিয়েল আপডেট এইটো আছে যে আমাৰ নৱেম্বৰ মাহত আমাৰ অসম পুলিচৰ পোষ্ট আহিব বা এডভাৰটাইজমেন্ট মুকলি কৰিব ৰিক্ৰুটমেন্ট পাতিব কিন্তু কিমান পোষ্ট আহিব সেইখিনি সবিশেষ দিয়া নাই প্ৰায় 5000 মান পোষ্ট অহাৰ সম্ভাৱনা আছে আৰু সেই 5000 পোষ্টতে থাকিব ABB থাকিব পাৰে SI থাকিব পাৰে গ্ৰেড 4 থাকিব পাৰে বা গ্ৰেড 3 সিভিল ডিফেন্সৰ এনেকুৱা পোষ্ট থাকিব পাৰে APRO থাকিব পাৰে আকৌ ফৰেষ্টৰ গাৰ্ড ফৰেষ্ট গ্ৰেড 1 ফৰেষ্ট SI APF কনষ্টেবল প্ৰায় 5000 মান পোষ্ট আহিব আৰু এই 5000 পোষ্টৰ গুটেইখিনি সবিশেষ একলগ কৰি পোষ্ট মানে উলিয়াই দিব আৰু তাতে কম্বাইন কৰি ইন্টাৰভিউটো পাতি দিব মানে এবাৰ ৰানিংয়ে হ'ব এবাৰ লং জাপে হ'ব তেনেকুৱা পোষ্ট প্ৰায় 5000 তোমালোকে ধৰি থব পাৰে এই 5000 পোষ্টতে বহুখিনি পোষ্ট একলগ কৰি থব হয় ABB থাকিব 1400-1500 হয় ফৰেষ্টত থাকিব 1400-1500 তেনেকৈ মিলাই 5000 মান এটা ৰিক্ৰুটমেন্ট হ'বলৈ গৈ আছে 2026ত কিন্তু সেই এডভাৰটাইজখন মুকলি কৰিব 2025ৰ নৱেম্বৰ মাহত মই ইমানখিনি পোষ্ট ধৰি থৈছো কিন্তু ইয়াতকৈ যদি বেছি দিয়ে তেনেহলে সকলোৰে বাবে বহুত ভালৰ কথা আমিতো বিচাৰো আমি বিচৰাই নহয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছিল DGP ছাৰৰ সন্মুখতে লাচিত বৰফুকন একাডেমী আজি এক মাহ মান হয়তো হোৱা নাই তাতে কৈছিল সংবাদ মাধ্যমৰ আগত ভিডিঅ'টো হয়তো তোমালোকে নিশ্চয় মন কৰিছা বা এতিয়াও চাব পাৰা এতিয়াও সেই ভিডিঅ'টো খুচৰিলে নিশ্চয় পাবা তেওঁ তাত কৈছিল যে আমি সেপ্টেম্বৰ ভিতৰত বৰ্তমান নিযুক্তিখিনি শেষ কৰি আৰু সেপ্টেম্বৰ আগতে আমি নিউ এডভাৰটাইজমেন্ট মুকলি কৰিম অসম পুলিচত যিমান পোষ্ট খালী হৈ আছে ভাবি চাওক যিমান বুলি ক'লে বহুত হাজাৰ পোষ্টৰ কথা আহি পৰে গতিকে যিমান পোষ্ট খালী হৈ আছে সকলোখিনি দিম বুলি যেহেতু কৈছিল সেপ্টেম্বৰ আগতে বা সেপ্টেম্বৰ ভিতৰত কিন্তু সেই বাৰ্তাটো যেহেতু এতিয়া মিস ইউজ কৰা হ'ল বা যেহেতু আমি এতিয়া মানে সঠিক নহল কাৰণ নৱেম্বৰ বুলি যেহেতু ক'লে কিন্তু এইটো কথা সঁচা যে আমাৰ নৱেম্বৰ মাহত পোষ্ট আহিব তোমালোকে 5000 মান ধৰি থব পাৰা আৰু যি 5000 পোষ্ট আহিবলৈ গৈ আছে তোমালোকে জানাই 5000 পোষ্টতে বহুখিনি পোষ্ট একলগ কৰি দিব আৰু যিখিনি ফিজিক্যালি ক্ষেত্ৰত তোমালোকে জানাই SI হেলো সিলেকশন প্ৰসেস ৰানিংখিনি বেলেগ কনষ্টেবলৰ ৰানিংখিনিও বেলেগ ABB ফৰেষ্টৰ ৰানিংখিনিও একেলগে হ'ব ইন্টাৰভিউখিনি একেলগে হ'ব এডভাৰটাইজমেন্ট আহিলে সকলোখিনি গম পাবাই কিন্তু যিসকলৰ অসম পুলিচৰ বয়স গ'ল
25+ হৈ গ'ল, 28+ হৈ গ'ল, 30+ হৈ গ'ল, অসম পুলিচত যিসকলে এপ্লাই কৰিব নোৱাৰিবা, ফৰেষ্ট গাৰ্ড আহিলে বা গাৰ্ড হয়তো আহিবই, ফৰেষ্টৰ কথাও কৈছিল বহুত দিন পূৰ্বে, তেওঁলোকে চিন্তা কৰিব নালাগে। যিসকল অসম পুলিচত এপ্লাই কৰিব নোৱাৰা বয়সৰ কাৰণে ফৰেষ্টত আহিলে, ফৰেষ্ট গাৰ্ডত 12% যিটো পোষ্ট ওলায় বা যিটো ৰিক্ৰুটমেণ্ট হয়, তাত তোমালোকে 40 বছৰলৈকে এপ্লাই কৰিব পাৰিবা। 40 বছৰলৈকে ফৰেষ্টত এপ্লাই কৰিব পাৰিবা। সেইটো কাৰণে ভাল খবৰ, গুড নিউজ হয়। আৰু সেই পোষ্টখিনি আহিবলৈ গৈ আছে আমাৰ নৱেম্বৰ মাহত। টাইম আছে, যথেষ্ট টাইম আছে, এতিয়াও টাইম নথকা নহয়। 5 মাহমান আছে বুলি ধৰি থোৱা। এতিয়াও ৰিজাল্ট দিয়াই নাই এইখিনি পোষ্টৰ। 10 অক্টোবৰ এপইণ্টমেণ্ট দিয়াৰ কথা কৈছে। তাৰ পাছতহে নতুনকৈ এডভাৰটাইজমেণ্টৰ কাম আৰম্ভ কৰিব। গতিকে সঠিক বা তোমালোকে এই কথাখিনি নিশ্চয় বুজি পাইছা। 4-5 মাহমান হাতত সময় আছে আৰু এই ৰিক্ৰুটমেণ্ট বা আহিবলগা যিখিনি নিযুক্তি আছে হয়তো 2026 জানুৱাৰী ফেব্ৰুৱাৰী মাহত হ'বগৈ। কিন্তু আপডেট এইটোৱে যে পোষ্ট আহিব, খুব সোনকালে আহিব। গোটেইখিনি একলগ কৰি বহুকেইটা বিভাগত পোষ্ট আহিব, কমকৈ আহিব। বোলে এইটো বিভাগত ইমান, সেইটো বিভাগত ইমান, খালি চিলেকশ্যন প্ৰচেছ একেই ছেইম আগৰ দৰেই হয়। ইমানেই আছিলে, বিশেষ ইয়াতকৈ আৰু নতুন একো ক'ব পৰা নাযাব। খালি SLPৰ ৱেবছাইটটো মন কৰি চাই থাকিবা। যিকোনো সময়ত যিকোনো আপডেট দি দিব পাৰে, ৰিজাল্টৰ সবিশেষেই হওক বা নিউ ভেকেঞ্চিয়ে হওক বা কিবা আপডেট দিব পাৰে। আৰু মুখ্যমন্ত্ৰী মহোদয়ৰ পোষ্ট বা লাইভ তেওঁ যিখিনি কথা কৈ থাকে সংবাদ মাধ্যমত বা ছ'চিয়েল মিডিয়াৰ জৰিয়তে, তাতো তোমালোকে মন কৰি থাকিবা। তাতে তোমালোকে নিউ ভেকেঞ্চি বা নিউ এডভাৰটাইজমেণ্টৰ সম্পৰ্কত বা নিযুক্তি সম্পৰ্কত আপডেটসমূহ পাই থাকিবা। গতিকে ভিডিঅ'টো ইমানখিনি আপডেট আছে। ভিডিঅ'টো ইমানখিনি সময়লৈকে চাই থকাৰ কাৰণে বহুত বেছি ধন্যবাদ। আৰু ভিডিঅ'টো পাৰিলে লগৰ বন্ধু বান্ধৱীক শ্বেয়াৰ কৰা।